ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা চলি আছে মেট্ৰিক পৰীক্ষা সো এতিয়া এটা ডাঙৰ প্ৰশ্ন তোমালোকৰ মাজত খেলি আছে সেইটো হৈছে গ্ৰেছ মাৰ্কৰ ওপৰত ঠিক আছে কাৰণ বহু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা ভবা মতে হোৱা নাই পাব লগা নম্বৰ মতে বহু ছাত্ৰ-ছাত্ৰীয়ে মাৰ্কস পোৱা নাই কিছুমানৰ এমসিকিউ বেয়া হৈছে কিছুমান ডেসক্ৰিপটিভটো বেয়া হৈছে কিছুমানৰ অসমীয়া বেয়া হৈছে কিছুমানৰ সমাজ বিজ্ঞান বেয়া হৈছে কিছুমানৰ ইংৰাজী বেয়া হৈছে কিছুমানৰ দুটা বেয়া হৈছে বা কিছুমানৰ তিনিটাই বেয়া হৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ফেল কৰিবা নেকি বা তোমালোকে এইটো মনৰ কথা যে ফেল কৰিম মই কাৰণ মোৰ দুটাত বেয়া হৈছে বা কিছুমানে কৈছে মোৰ তিনিটাত বেয়া হৈছে কিছুমানে কৈছে মোৰ এটাতে বেয়া হৈছে এতিয়া আমি চাব লাগিব গ্ৰেছ মাৰ্ক কেইটা সাবজেক্টত দিয়ে আৰু কোন কেইটা সাবজেক্টত দিয়ে আজি এই ভিডিওটো লৈ আহিছো তোমালোকৰ যিখিনি ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলো আমি তথ্য ভিত্তিক সকলো ভিডিও প্ৰস্তুত কৰো আমি জিটি ভিডিও প্ৰস্তুত নকৰো এই কাৰণে আমাৰ চেনেলৰ পৰিসৰটো কম হৈ আছে গতিকে তোমালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু আগৰ যিবিলাক ক্লাছ তোমালোকৰ পৰীক্ষা হ'ব এই পৰীক্ষাৰ এনসাৰ কি বা সকলোখিনি আমি আলোচনা কৰিম এতিয়া প্ৰশ্নটো আছে প্ৰথম প্ৰশ্নটো আছে গ্ৰেছ মাৰ্ক দিবনে নিদিয়ে প্ৰত্যেক বছৰে গ্ৰেছ মাৰ্ক দি আহে যে কোনো এটা ছাত্ৰ-ছাত্ৰীয়ে এটা সাবজেক্ট কেতিয়াবা দুৰ্বল হ'ব পাৰে বা বিশেষ কাৰণ কেতিয়াবা নোৱাৰিব পাৰে আৰু সেইটো হৈছে আৰু সেইভাবে ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্ক দিয়ে আৰু গ্ৰেছ মাৰ্ক নিদিয়ে প্ৰায় 30-40% ষ্টুডেন্ট ফেল কৰিব বা কেতিয়াবা 50-60% ফেল কৰাৰ সম্ভাৱনা আছে আৰু সেয়েহে যে গ্ৰেছ মাৰ্ক প্ৰত্যেক বছৰে ছাত্ৰ-ছাত্ৰীক দি আহিছে যাতে ছাত্ৰ-ছাত্ৰীয়ে এটা বিষয়ৰ বা দুটা বিষয় বা যে বেয়া হৈছে সেই বিষয়কেইটাৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে ৰ'ব নালাগে ঠিক আছে এতিয়া মানুহৰ মনত এটা খেলে যে অসমীয়া বিষয়ত বা ইংৰাজী বিষয়ত গ্ৰেছ মাৰ্ক নিদিয়ে বা বিষয় ইলেক্টিভ সাবজেক্টত গ্ৰেছ মাৰ্ক নিদিয়ে ছাত্ৰ-ছাত্ৰীসকল গ্ৰেছ মাৰ্ক যদি মই তোমালোকক কৈছো যে তথ্যভিত্তিক কাৰণ যেতিয়া মাৰ্কশিট আমি পৰীক্ষাৰ ৰিজাল্ট দিয়ে বহু ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশিট আমি নিজে ডাউনলোড কৰি দিওঁ বা বহু ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশিট আমি উলিয়াই দিওঁ মানে ডাউনলোড কৰি বা শ্বেয়াৰ কৰি দিওঁ বা বহু ছাত্ৰছাত্ৰীয়ে আমাক মাৰ্কশিট শ্বেয়াৰ কৰে গতিকে তেনেকুৱা ছাত্ৰ-ছাত্ৰীৰ পৰা আমি যদি চাওঁ তেতিয়া হলে মেক্সিমাম ষ্টুডেন্টৰে আমি যিসকল কৰো তাৰ ভিতৰত গ্ৰেছ মাৰ্ক প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীয়ে থাকে গতিকে তোমালোকৰ বেয়া হৈছে মানে মন মাৰিবলগীয়া একো নাই তোমালোকে আগৰ বেটছৰ ল'ৰা-ছোৱালী বিলাকৰো চাবা তোমালোকে বহু ছাত্ৰ-ছাত্ৰীয়ে গ্ৰেছ মাৰ্ক দি পাছ কৰিছে কিন্তু কমে নাপায় যে গ্ৰেছ মাৰ্ক পাই পাছ কৰিছে নে পাছ কৰা নাই কি বোলে ফাৰ্ষ্ট ডিভিজন পাইছে কি বোলে সেকেন্ড ডিভিজন পাইছে কি বোলে থাৰ্ড ডিভিজন পাইছে যে কি বোলে গ্ৰেছ মাৰ্ক লৈ ফাৰ্ষ্ট ডিভিজন তেনেকুৱা নহয় বা তেনেকুৱা কথাই নাহে টোটাল মাৰ্কছটো গ্ৰেছ মাৰ্ক মানে তোমালোক মই আকৌ কৈছো গ্ৰেছ মাৰ্ক মানে এক্সট্ৰা মাৰ্কছ আনি তোমালোকক লগাই নিদিয়ে গ্ৰেছ মাৰ্ক মানে তোমালোকে পোৱা নম্বৰে প্লাস মাইনাস কৰে মই আগৰ ভিডিওটো এটা কৈছো যে গ্ৰেছ মাৰ্ক মানে কি যে তুমি ধৰা হল ম্যাথছত পাইছা তুমি 42 পাইছা ধৰি লৈছো তুমি ম্যাথছত 42 পাইছা যে অসমীয়াত পাইছা তুমি 10 পাইছা সৰি অসমীয়াত 10 মানে মই ধৰি লৈছো তোমালোকে 10 নোপোৱা বেছিয়ে পোৱা নহয় মই ধৰি লৈছো অসমীয়াত তোমালোকে 25 নম্বৰ পাইছা 42 পাইছা তোমালোকে ম্যাথছত অসমীয়াত পাইছা 25 আৰু এটা বিষয়ত তুমি ধৰা 60 নম্বৰ পাইছা সোশ্যাল সায়েন্সতে বা যিকোনো 60 পাইছা তোমাক গ্ৰেছ মাৰ্ক মানে 60 নম্বৰৰ পৰা তাতে মাইনাস কৰি দিব 5 অৰ্থাৎ তুমি সোশ্যালত পাইছা 55 পালা আৰু অসমীয়াত পৰা 30 পালা গতি তুমি নাম্বাৰটো একে থাকিল জাস্ট প্লাস মাইনাস কৰি দিলে টোটাল তোমাৰ নাম্বাৰটো ইকুৱেল থাকিব তাহলে তুমি 320 পাইছা নহয় বা তুমি 325 পাইছা তোমাৰ টোটাল মাৰ্কসটো 325 থাকিব তুমি সেকেন্ড ডিভিজন পাইছা সেকেন্ড ডিভিজন থাকিব জাস্ট মাৰ্কসটো প্লাস মাইনাস কৰি দিয়া যায় গতি গ্ৰেছ মাৰ্কৰ তোমালে ক্লিয়াৰ হৈছে এটো মই আগতেও কৈ দিছো এটা ভিডিওত তোমালোক আকৌ মই কৈলো বহু ছাত্ৰতে নজনাৰ বাবে পাঁচ কথা গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে গ্ৰেছ মাৰ্কস দিয়ে এতিয়া হৈছে কেইটা বিষয়ত গ্ৰেছ মাৰ্ক দিয়ে সোৱা কেইটা বিষয়ত দিয়ে কিমান নম্বৰ দিয়ে এই আটাইখিনি মই তোমালোকক কম এতিয়া সোৱা মই যদি চাও তেতিয়া হলে আগে পিছে প্ৰায় আমি যিখিনি হেৰিখিনি দিছো মই তোমালোকক প্ৰায় 9 10 11 ইমান মান টোটাল বেছিভাগ খিনি গ্ৰেছ মাৰ্ক দিয়া দেখা পোৱা গৈছে ঠিক আছে
দুই এটাৰ সকলো নহয়, কাৰণ গেছ মাৰ্ক সকলো ইমান নালাগে, জাষ্ট 1 নম্বৰৰ কাৰণে বেয়া কৰে বা 2 নম্বৰৰ কাৰণে বেয়া হয় বা 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ মান। তথাপিতো মই তোমালোকক কৈছো গেছ মাৰ্ক দিয়ে চিন্তা কৰিব লগা নাই, ঠিক আছে। মানে গেছ মাৰ্ক তোমালোকে কিমান পাবা, মই ধৰি লৈছো তোমালোকে গেছ মাৰ্কটো তোমালোকৰ যিখিনি বেয়া হৈছে পাই যাবা। তোমালোকৰ কিমান মেক্সিমাম বেয়া হয়, যে 3 নম্বৰ ক'ৰবাত লগা থাকে, কিছুমান 5 নম্বৰ লগা থাকে, কিছুমান 2 নম্বৰ লগা থাকে, কিছুমান 1 নম্বৰ লগা থাকে, তেনেকুৱাকে বেছিভাগৰে মেক্সিমামত 10ৰ ওপৰত গেছ মাৰ্ক নালাগে গোটেইকেইটা বিষয়ত যদি মানে 2-3টা যদি বেয়া হয়, ঠিক আছে। গতিকে গেছ মাৰ্ক 2, 3, 4 সিমান মানে ছাত্ৰ ছাত্ৰীক লগা থাকে, ঠিক আছে। এতিয়া বুজি পালা গেছ মাৰ্ক। গতিকে তাৰপিছত নেক্সট আহিল আমাৰ গেছ মাৰ্ক তোমালোকে কিমান নম্বৰ পালা, গেছ মাৰ্ক তোমালোকৰ যিখিনি প্ৰয়োজন হৈছে সেইখিনি পাবা। কাৰণ কোনো ষ্টুডেণ্টে 15 নম্বৰ চব 30ৰ ভিতৰত 15 নম্বৰ গেছ মাৰ্ক কাকো নালাগে, লাগিব নেকি, কমচে কম কৰি থৈ জাষ্ট 4-5 নম্বৰ তেনেকুৱা গেছ মাৰ্ক প্ৰয়োজন থাকে। নেক্সট কথা, কেইটা বিষয়ত দিয়ে, এটা বিষয়তটো চিম্পল কথা, দুটা বিষয়তো দিয়ে, তিনিটাত দিয়ে মেক্সিমাম 4টালৈকে মই যিখিনি দেখা পাইছো 4টা 3টালৈকে দেখা পাইছো গেছ মাৰ্ক দিয়া, ঠিক আছে। মই বাৰু 4টালৈকে নাযাওঁ, মেক্সিমাম মই তিনিটা বিষয়ত গেছ মাৰ্কছ মই দিয়া মাৰ্কশ্বিট দেখা পাইছো তেনেকুৱাকে। গতিকে তোমালোকে ভাবিলে 3টা, গতিকে 4টালৈকে মই যোৱাই নাই। এতিয়া ধৰ 3টাহে তোমালোকৰ এক্সাম বেয়া হৈ পৰীক্ষা হৈছে, তোমাৰ এটা ছাবজেক্টত কি হ'ল, তোমালোক এটা ছাবজেক্টত ধৰা হ'ল তোমালোকৰ ভালে হৈছে, অসমীয়া প্ৰতিক্ৰিয়া ভালে হৈছে, ইয়াত 3টাৰ ভিতৰত ধৰ 2টাত তোমাৰ বেয়া হৈছে, কিছুমানে এটাত হৈছে, কিছুমানৰ 3টাতে হৈছে, কথা নাই। বাকী যিকেইটা এক্সাম, এই এক্সামকেইটা বেয়া নকৰিবা তোমালোকে, কাৰণ 4টা বেয়া হলে তোমালোকক গেছ মাৰ্ক দিয়াটো অলপমান জটিলতা দেখা পাওঁ। মোৰ মতে 3টালৈকে মেক্সিমাম দিয়াৰ সম্ভাৱনা থাকে, 4টাতো মই নাভাবো, কাৰণ 4টা পৰীক্ষাত বেয়া হলে তুমি কম্পাৰ্টমেণ্টেল এক্সামো দিব নোৱাৰা। গতিকে মই 4টালৈকে যোৱাই নাই, মেক্সিমাম 3টা বিষয়ত কি হৈছে, 3টা বিষয়ত মই ভাবিছো গেছ মাৰ্ক দিয়াৰ সম্ভাৱনা আছে, যিহেতু মই মাৰ্কশ্বিট বিলাক প্ৰায় চাওঁ, মই প্ৰমাণ ভিত্তিক কৈ আছো। এতিয়া তোমালোকে ক'ব পাৰা ছাৰ মাৰ্কশ্বিটখন শ্বেয়াৰ কৰা কিছুমান, চোৱা মাৰ্কশ্বিট হৈছে ষ্টুডেণ্ট এজনৰ নিজৰ পাৰ্চনেল বস্তু, ঠিক আছে। এইবাৰ হলে বেলেগ, যোৱা বছৰত মই মাৰ্কশ্বিট এখন তোমালোক শ্বেয়াৰ কৰি দিব নোৱাৰো, ঠিক আছে। আৰু ইউটিউবতো তেনেকৈ একচেপ্টেবল নহয়, ইউটিউবত আজিকালি কি হয় প্ৰায় পাৰ্চনেল বস্তুবিলাক শ্বেয়াৰ কৰিব নোৱাৰা হয়। লগতে তাই মই কৰি আছো, চোৱা বুজি পাইছা। গতিকে মাৰ্কশ্বিট তোমালোকে যিমান কোৱা যে মাৰ্কশ্বিট প্ৰমাণ দিব লাগে, মই মাৰ্কশ্বিট দিব নোৱাৰো, কাৰণ ষ্টুডেণ্ট এজনে মই মাৰ্কশ্বিটখন মই পাব্লিছ কৰিব নোৱাৰো, ঠিক আছে। গতিকে সেইকাৰণে তোমালোকে মাৰ্কশ্বিট তোমালোকক মই দিব নোৱাৰো। তোমালোকে কাৰোবাক সুধিবা যদি ভাল টিচাৰ আছে তেনেকুৱা, মানে এইবিলাক জানা, ঠিক আছে। যিহেতু বহুত ছাত্ৰ বহুত টিচাৰে মানে এইবিলাক নাচায়, মানে টেকনিকেল নাজানে বা মাৰ্কশ্বিট এনেকুৱা নাজানে, পঢ়া ধুনীয়াকে পঢ়ায় কিন্তু নাজানে। তোমালোকে এনে টেকনিকেল বস্তু জনা তুমি টিচাৰক সুধি চাবা, মই যিখিনি কৈছো সেইখিনি তোমালোক ক'ব। আৰু মই কোনো ধৰণৰ বিভ্ৰান্তি কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা নাই। তোমালোকে ফাৰ্ষ্ট কথা এইখিনি তোমালোকে চিন্তিত হৈ তোমালোকে নেক্সট পৰীক্ষাবিলাক বেয়া নকৰিবা। ছাত্ৰ ছাত্ৰীসকল 3টা পৰীক্ষাহে গৈছে, আৰু 3টা পৰীক্ষা আছে, কিছুমান 4টা গৈছে আৰু 2টা পৰীক্ষা আছে, হয় নহয়, ইলেক্টিভৰ কথা কৈছে, কিছুমান 3টা 4টা ইলেক্টিভ 4টা গৈছে। গতিকে এইকেইদিন অলপ মাইণ্ডটো ঠিক কৰি তোমালোকে পঢ়ি চোৱা, ভাল মাৰ্কছ এটা পাব চেষ্টা কৰা। তোমালোকে গৈছে 10 বছৰৰ ৰিজাল্ট তোমালোকৰ মেট্ৰিকত ওলাই, গতিকে তোমালোকে সামান্য 2-1 নম্বৰৰ কাৰণে বেয়া হ'ব বুলি ভাবি মনটো বেয়া কৰি শেষত তুমি সেই বিষয়টোত পাছ কৰি যাবা, তুমি ভাবাৰ কাৰণে তোমাৰ ভাল এখন ছাবজেক্টৰে মাৰ্কছ এটা হেৰাই যাব। গতিকে তোমালোকে বেলেগৰ কথা নুশুনিবা, অসমীয়াত নিদিয়ে, দিয়ে অসমীয়াত দিয়া মই দেখা পাইছো, ইলেক্টিভত নিদিয়ে, দিয়ে ইলেক্টিভতো গেছ মাৰ্ক। গতিকে তোমালোকে যোৱাকেইটা বাদ দিয়া, নোযোৱাকেইটাত গুৰুত্ব দি পঢ়া, 100% তোমালোকৰ ছাকচেছ হ'ব। যদি তোমালোকে এইবিলাকে ভাবি থাকা যে বহু ছাত্ৰতে মোক কল কৰিছে বা বহু ছাত্ৰতে মোক SMS কৰিছে বা কমেণ্ট ছেকশ্যন চাবই নোৱাৰে, সকলোৱে কৈছে পাছ কৰিম নে কি ইমান কৰিছে, 100% কৰিবা। যদি তোমালোকে বাকী কেইটা যদি বেয়া কৰা তেতিয়া মই ক'ব নোৱাৰিম। যিকেইটা বেয়া হৈছে, বেছি পৰীক্ষা যোৱা নাই, আছেও ভালেকেইটা, গতিকে যিকেইটা বেয়া হৈছে সেইকেইটাৰ কাৰণে চিন্তা কৰি তুমি নিজৰ মূল্যৱান সময়খিনি, তোমাৰ ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় এই সময়খিনি তুমি বিনষ্ট নকৰিবা। মাইণ্ড পজিটিভ ৰাখা যে মই পাছ কৰিম, ঠিক আছে, মই পাছ কৰিমে, মই এইকেইটা বিষয় ভাল কৰিব লাগিব। মই তোমালোকক সমাজ বিজ্ঞান পৰীক্ষা যোৱাৰ পিছতে মই কৈ দিছিলো, তোমালোকে ভালদৰে পঢ়ি যোৱা। তোমালোকে যে ভাবিছা আৰু এইকেইটা অলপ ঘূৰা ফুৰা বা অলপমান বেলেগ কথা বাদ দি
কমচে কম পঢ়িব চেষ্টা কৰা আগৰ কুৱেশ্যন পেপাৰ বিলাক চোৱা আগতে পঢ়ি যোৱা বস্তুখিনি চোৱা তোমাৰ মেথছত বহুতে টিউশন কৰিছা নেক্সট মেথছ আছে না মেথছ হয় নে সায়েন্স আছে তোমালোকে মেথছ সায়েন্স বিলাক টিউশন কৰিছা এই টিউশনৰ বস্তুবিলাক চোৱা কিবা বুজি পোৱা নাই টিউশনৰ টিচাৰক সোধা কাৰণ তোমাক ইমান দিন পঢ়াইছে তুমি সেইখিনি হেল্প লোৱা বা টিউশনৰ বহি চোৱা তেনেকৈ আগবঢ়া ফিচাৰ যাৰ টিউশন নাই স্কুলৰ ছাৰৰ লগত কন্টেক্ট কৰা ইউটিউবত আজিকালি কিমান চেনেল আছে তোমালোকে সেইবিলাকৰ পৰা চাবা সেইবিলাক পৰা চোৱা এতিয়া সময় নাই তোমালোকে আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বিলাক চালে হৈ যাব ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা মই যিখিনি ক'লো পজিটিভলি ল'বা যদি নিগেটিভলি লোৱা তোমালোকৰ প্ৰব্লেম হ'ব ঠিক আছে মই পজিটিভলি কথাখিনি কৈছো তোমালোকে পজিটিভলি লোৱা যিয়ে নহওক আৰু এটা মই তোমালোকক কথা ক'ব বিচাৰো তোমালোকৰ ভাইটি ভণ্টি যদি আছে তোমালোকৰ আজি যেনেকুৱা এটা অৱস্থা হ'ল তোমালোকে নিজৰ বাবে বুলি কৈছো কাৰণ তোমালোকে বন্ধুৰ সৈতে সময় বেছি দিলা তোমালোকে এক্সট্ৰাকৈ বেছি সময় দিলা য'ত দিব নালাগে আজি সেইকাৰণে তোমালোকৰ পৰীক্ষা বেয়া হ'ব লগা হৈছে কাৰণ কনচেপ্টটো তোমালোকে বুজি পোৱা নাই তোমালোকৰ ভাইটি ভণ্টিৰ তোমালোকৰ ওচৰ চুবুৰীয়াৰ যদি কোনো সম্পৰ্কীয় ভাইটি ভণ্টি তেনেকুৱা অৱস্থা নহবৰ কাৰণে তোমালোকৰ যদি কোনো ৰিলেটেড আছে আমাৰ অনলাইন ক্লাছ কৰিব পাৰিব মাত্ৰ 899 টকাত 1 বছৰ এতিয়া জইন হলে পিছৰ হলে দাম বাঢ়িব ক্লাছ 7 8 9 আৰু 10 9ৰ খিনিটো বেছি ইম্পৰ্টেন্ট কাৰণ তেওঁলোকে এবাৰ 10 পাব আমি প্ৰপাৰ গাইড দিম ধুনীয়াকৈ আগবঢ়াই নিম একদম ভালদৰে পাই যাব এটা ভাল ৰিজাল্ট কনসেপ্টৰ সৈতে পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰিব গতিকে তোমালোকৰ যে কোনো ভাইটি ভণ্টি আছে নাম্বাৰটো মই কৈ দিছো 9394628219 ডেসক্ৰিপচনতো পাব কমেন্ট সেকশনতো নাম্বাৰটো পাবা ঠিক আছে আকৌ মই কৈ দিছো 9394628219 ঠিক আছে ভালে থাকা ভালদৰে পঢ়া বাকি জিটি চিন্তা বাদ দিয়া পাস কৰিবাই তোমালোকে মোৰ বিশ্বাস তোমালোকে এটা বা দুটা বেয়া হোৱা মানে তোমালোকে ফেল নহৰা বাকি কেইটা কিন্তু ভালদৰে গুৰুত্ব দিয়া ঠিক আছে বাই